নমস্কাৰ বন্ধু বান্ধৱীসকল অধ্যয়নলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত শিডিউলছ ইন কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত মই কি পঢ়িছিলো আপোনালোকৰ মনত আছেনে? ইয়াৰ আগৰ ভিডিঅ'টোত মই ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফিচাৰ্ছৰ বিষয়ে আলোচনা কৰিছিলো। কিছুমান ইম্পৰ্টেণ্ট ফিচাৰ্ছ যিবোৰ আমাৰ এক্সাম পইণ্ট অফ ভিউত বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় আৰু লগতে মই বহুত ডিটেইলছত আলোচনা কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই কাইণ্ডলি গৈ চাই ল'ব। আৰু আজি হ'ব লেকচাৰ নম্বৰ 6। এতিয়া চাওক, আমাৰ ভাৰতৰ সংবিধানত কেইখন শিডিউলছ আছে? বৰ্তমানলৈকে 12খন আছে। কিন্তু যেতিয়া সংবিধানখন লাগু কৰা হৈছিলে 26 জানুৱাৰী 1950 চনত, তেতিয়া আমাৰ শিডিউলছ পাই 8খন শিডিউলছ আছিলে অৰিজিনেল কনষ্টিটিউশ্যনত। চ' এইটো কথা মনত ৰাখিব, অৰিজিনেলি 8খন আছিলে, এতিয়া আমাৰ কিমান হৈছে? এতিয়া আমাৰ 12খন হৈছে। চ' এই শিডিউলছবোৰৰ বিষয়ে মই আলোচনা কৰিম আপোনালোকৰ লগত। এতিয়া শিডিউলছ মানে হৈছে এনেকুৱা কিছুমান লিষ্ট যিবোৰ আমি ফিচাৰ্ছ বুলি ক'ব নোৱাৰোঁ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ। এপাৰ্ট ফ্ৰম ফিচাৰ্ছ কিছুমান এনেকুৱা প্ৰভিজন আছে কনষ্টিটিউশ্যনৰ। চ' সেই ফিচাৰ্ছবোৰ ঠিক ফিচাৰ্ছ নহয়, ফিচাৰ্ছৰ বাহিৰে কিছুমান প্ৰভিজন আছে য'ত মানে কিছুমান কথা উল্লেখ আছে। আপোনালোকে চাগে এইখিনি পঢ়িলে গম পাব কি কি হয়, মানে এটা আইডিয়া পাব শিডিউলছবোৰ কি হয়। অ'কে, যিটো মানে ভাৰতৰ সংবিধানত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। অ'কে, এতিয়াও ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। কিছুমান এনেকুৱা প্ৰভিজন আছে যি এটা পাৰ্টিকুলাৰ ছ'চাইটিৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰে। আপোনালোকে এই যেতিয়া ভিডিঅ' লেকচাৰটোতো মই শেষ কৰিম তেতিয়া আপোনালোকে বুজি পাব, ভালদৰে এটা আইডিয়া পাব। অ'কে, চ' শিডিউলছ নাম্বাৰ 1 মই ডিছকাছ কৰিছোঁ। চাওক, তো ফাৰ্ষ্ট শিডিউলত আমাৰ কি আছে? নেম অফ দি ষ্টেটছ এণ্ড দেয়াৰ টেৰিটৰিয়েল জুৰিছডিকশ্যন। অ'কে, আৰু ছেকেণ্ড নম্বৰত কি আছে? নেমছ অফ দি ইউনিয়ন টেৰিটৰিজ এণ্ড দেয়াৰ এক্সটেণ্ট। তো ফাৰ্ষ্ট শিডিউলত আমাৰ কি মেনশ্যন আছে? আমাৰ ভাৰতৰ যিকেইখন ষ্টেটছ আছে, ইউনিয়ন টেৰিটৰিজ আছে, সেই সকলোবোৰৰ নাম আৰু লগতে টেৰিটৰিয়েল জুৰিছডিকশ্যন মানে কিমান টেৰিটৰিয়েল এক্সটেণ্ট আছে, কিমান মানে কিমানখিনি ঠাইলৈ বিয়পি আছে, বৰ্ডাৰ এৰিয়া কিমানখিনি ঠাইলৈ আছে। চ' সেইখিনিৰ বিষয়ে উল্লেখ আছে বোথ ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজত। ছেকেণ্ড শিডিউলত কি মেনশ্যন আছে চাওক? প্ৰভিজন ৰিলেটিং টু দ্য এমলমেণ্টছ, এলাউৱেঞ্চেছ এণ্ড প্ৰিভিলেজেছ এক্সেট্ৰা। কাৰ কি প্ৰভিজন আছে যিবোৰ আমাৰ উচ্চ পদস্থ বিষয়াসকল আছে, আমাৰ ভাৰতৰ উচ্চ পজিশ্যন আছে, সেই সকলো পজিশ্যনৰে কিমান দৰমহা পায়, কি প্ৰিভিলেজেছ পায়, সেইবোৰ কথা ক'ত মেনশ্যন আছে? ছেকেণ্ড শিডিউলখনত মেনশ্যন আছে। চ' ইয়াতে কাৰ মেনশ্যন আছে এবাৰ মনত ৰাখিব। UPSCত ষ্টেটমেণ্ট বেছ কুৱেশ্যন সুধিব পাৰে। প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, দ্য গভৰ্ণৰ্ছ অফ ষ্টেটছ, the speaker and the deputy speaker of the Lok Sabha, the chairman and deputy chairman of Rajya Sabha. এই দুটা মন কৰিব। লোকসভাত আমি কওঁ স্পীকাৰ এণ্ড ডেপুটি স্পীকাৰ আৰু ৰাজ্যসভাত আমি কওঁ চেয়াৰমেন এণ্ড ডেপুটি চেয়াৰমেন। লগতে 5.2 চাওক, দ্য স্পীকাৰ এণ্ড ডেপুটি স্পীকাৰ অফ ষ্টেট লেজিছলেটিভ এছেম্বলিৰ অ'কে এণ্ড লেজিছলেটিভ কাউন্সিলৰ চেয়াৰমেন এণ্ড ডেপুটি চেয়াৰমেন। এতিয়া ৰাজ্যসভা, লোকসভা, লেজিছলেটিভ কাউন্সিল, লেজিছলেটিভ এছেম্বলি এইবোৰ মই পাছৰ ভিডিঅ'টোলৈ আগলৈ ভিডিঅ'ছ আহি থাকিব। চ' তাতে মই আপোনালোকৰ লগত ভালকৈ আলোচনা কৰিম। 7 নম্বৰ জাজেছ অফ দি সুপ্ৰিম কোৰ্ট, জাজেছ অফ দি হাই কোৰ্ট এণ্ড লাষ্ট ওৱান ইজ দ্য কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। এতিয়া চাওক, ইয়াতে এটা কথা মন কৰিছেনে আপোনালোকে? মানে দুটা ইম্পৰ্টেণ্ট পৰ্টফলিঅ'ৰ নাম ইয়াতে উল্লেখ নাই। সেইটো হৈছে আমাৰ প্ৰাইম মিনিষ্টাৰ আৰু লগতে তেওঁৰ কাউন্সিল অফ মিনিষ্টাৰৰ কথা মনত মানে লিখা নাই। চিফ মিনিষ্টাৰসকলৰ এলাৱেঞ্চ প্ৰিভিলেজৰ কথা লিখা নাই। আৰু লগতে যিটো আমাৰ অটৰ্নি জেনেৰেল অফ ইণ্ডিয়া থাকে তেখেতৰ কথাও ইয়াতে মেনশ্যন নাই। গতিকে সেইকেইটা এক্সেপশ্যন। অ'কে, এতিয়া থাৰ্ড শিডিউলখনত চাওক, ফৰ্মছ অফ অ'থ অৰ এফিৰ্মেশ্যন ফৰ। এতিয়া শপত গ্ৰহণৰ কথা, অ'থ মানে হৈছে শপত গ্ৰহণ। কাৰ শপত গ্ৰহণৰ কথা মেনশ্যন আছে? ইউনিয়ন মিনিষ্টাৰ্ছসকলৰ, দ্য কেণ্ডিডেটছ ফৰ ইলেকশ্যন টু দ্য পাৰ্লিয়ামেণ্ট, মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট MP, জাজেছ অফ দি সুপ্ৰিম কোৰ্ট, দ্য কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া, দ্য ষ্টেট মিনিষ্টাৰ্ছসকলৰ, কেণ্ডিডেটছ ফৰ ইলেকশ্যন টু দ্য ষ্টেট লেজিছলেচাৰ, দ্য মেম্বাৰ্ছ অফ দি ষ্টেট লেজিছলেচাৰ্ছ।
ওকে দ্য জাজেছ অফ দি হাই কোৰ্ট চাওক ইয়াতে এটা বাউণ্ডেৰী আপোনালোকে দেখা পাইছে ওকে এইফালে আছে ইউনিয়নৰ এইফালে আছে ষ্টেট চ' আপোনালোকে ভালকৈ মানে গম পাব যে জাজেছ অফ দি সুপ্ৰিম কোৰ্টো আছে আৰু জাজেছ অফ দি হাই কোৰ্টত আছে ইফালে মেম্বাৰ অফ পাৰ্লিয়ামেণ্টৰ আছে ইফালে মেম্বাৰ্ছ অফ ষ্টেট লেজিছলেচাৰৰ আছে চ' তেনেকৈ অকণমান আপোনালোকে মুখস্থ কৰিব পাৰে মুখস্থ নহয় দুবাৰমান মানে পঢ়ি ল'ব ভালদৰে নিজে নিজে মনত থাকি যাব ফৰ্থ স্কিডিউলত কি মেনশ্যন আছে এলোকেশ্যন অফ চিটছ ইন ৰাজ্যসভা টু দ্য ষ্টেটছ এণ্ড দ্য ইউনিয়ন টেৰিটৰিজ এতিয়া আমাৰ ষ্টেটৰ যিবোৰ ষ্টেটছ আছে সেই ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজৰ পৰাই ৰাজ্যসভালৈ কিছুমান ৰিপ্ৰেজেণ্টেটিভ পঠোৱা হয় অ'কে ৰাজ্যসভাৰ চিট কিছুমান এল'কেট কৰা হয় আমাৰ অসমৰ প্ৰায় কিমান চিট এল'কেট কৰা হৈছে ৰাজ্যসভা আৰু লোকসভালৈ আপোনালোকে যদি মনত আছে কাইণ্ডলি কমেণ্ট ছেশ্যনত আনচাৰবোৰ দিবলৈ চেষ্টা কৰিব অ'কে মই কেতিয়াবা ইয়াৰ উত্তৰটো দিম এতিয়া চাওক গম পালেনে আপোনালোকে ৰাজ্যসভাৰ যিবোৰ চিট এল'কেট কৰা হয় সেইবোৰৰ বিষয়ে মেনশ্যন ক'ত আছে ফ'ৰ্থ স্কিডিউলত আছে নেক্সট চাব ফিফথ এণ্ড ছিক্স স্কিডিউল এই দুটা স্কিডিউল আপোনালোকে একেলগে পঢ়িব প্ৰথমতে চাওঁ হওক ছিক্স স্কিডিউলখন ইয়াতে কি লিখা আছে মন কৰক প্ৰভিজন ৰিলেটিং টু দ্য এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াজ ইন দ্য ষ্টেট অফ আছাম মেঘালয়া ত্ৰিপুৰা এণ্ড মিজোৰাম আমাৰ যিবোৰ ট্ৰাইবেল এৰিয়াজ আছে আসামত মেঘালয়াত ত্ৰিপুৰা আৰু মিজোৰামত যিখিনি ট্ৰাইবেল এৰিয়া আছে সেই ট্ৰাইবেল এৰিয়াত এডমিনিষ্ট্ৰেশ্যনটো কেনেকুৱা হ'ব শাসনটো কেনেকুৱা হ'ব বা প্ৰশাসন কেনেকুৱা হ'ব তাৰ বিষয়ে কি ৰুলছ লাগিব যিবোৰ মেইন ষ্ট্ৰীমৰ ৰুলছৰ পৰা অকণমান ডিফাৰেণ্ট হয় চ' তেওঁলোকৰ কাৰণে কিছুমান স্পেচিয়েল প্ৰভিজন দিয়া হৈছে ট্ৰাইবেল এৰিয়াজসকলৰ যাতে তেওঁলোকৰ আপলিফ্ট কৰিব পাৰে অ'কে তেওঁলোকৰ মানে লিভিং কণ্ডিশ্যনটো ভাল হ'ব পাৰে অ'কে আপলিফমেণ্ট অফ ছ'চাইটি বুলি ক'ব পাৰে আপোনালোকে আপলিফমেণ্টৰ বাবে কিছুমান প্ৰভিজন দিয়া হৈছে এই প্ৰভিজনবোৰ ক'ত আছে ছিক্স স্কিডিউলত আছে নেক্সট চাওঁ হওক ফিফথ স্কিডিউল এতিয়া ফিফথ স্কিডিউলত কি লিখা আছে চাওক প্ৰভিজন ৰিলেটিং টু দ্য এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল অফ স্কিডিউল্ড এৰিয়াজ এণ্ড স্কিডিউল্ড ট্ৰাইব যিবোৰ স্কিডিউল্ড এৰিয়া আছে এতিয়া স্কিডিউল্ড এৰিয়া মানে কি হয় যিবোৰ এৰিয়া মানে আন এৰিয়াৰ তুলনাত বহুতখিনি পিছপৰা হয় অ'কে তাতে মানে এতিয়ালৈকে ডেভেলপমেণ্ট একো হোৱাই নাই অ'কে তেওঁলোকৰ আপলিফমেণ্টৰ বাবে কিছুমান প্ৰভিজন আছে যিবোৰ বাকী থকা স্কিডিউল এৰিয়া আছে আসাম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ বাহিৰে যিবোৰ আমাৰ ৰাজ্যত চিডিউল এৰিয়া আছে চিডিউল ট্ৰাইব আছে তেওঁলোকৰ আপলিফমেণ্টৰ বাবে কিছুমান প্ৰভিজন সংবিধানে দিছে সেইটো মেনশ্যন ক'ত আছে ফিফথ স্কিডিউলত আছে আসাম এক্সামৰ কাৰণে ছিক্স স্কিডিউলখন বহুত ইম্পৰ্টেণ্ট হৈ যায় অ'কে নেক্সট চাব ছেভেন স্কিডিউলত কি লিখা আছে ডিভিজন অফ পাৱাৰ বিটুইন ইউনিয়ন এণ্ড দ্য ষ্টেট অ'কে যিটোক আমি ফেডাৰেল নেচাৰ অফ আৱাৰ গভৰ্ণমেণ্ট বুলিও ক'ব পাৰোঁ অ'কে আমাৰ মই যোৱাটো ভিডিঅ'ত আপোনালোকক ফেডাৰেল ষ্ট্ৰাকচাৰৰ বিষয়ে ফেডাৰেল কি হয় ইউনিটেৰী ফিচাৰ্ছ কি হয় আৰু তাৰ মাজত ডিফাৰেঞ্চ কি হয় সেইখিনি বিষয়ে আলোচনা কৰিছোঁ চ' ভিডিঅ'টো এবাৰ চাই ল'ব তেতিয়া আপোনালোকে ভালদৰে বুজি পাব চ' ইয়াতে ডিভিজন অফ পাৱাৰৰ ডিভিজন ইউনিয়নৰ কি পাৱাৰ ষ্টেটৰ কি পাৱাৰ আছে চ' সেইটোৰ বিষয়ে আলোচনা কৰা হৈছে এতিয়া চাওক তিনিখন লিষ্ট দিয়া হৈছে লিষ্ট 1ত কাক দিয়া হৈছে ইউনিয়ন লিষ্ট য'ত মানে অকল ইউনিয়ন গভাৰ্ণমেণ্টে বা চেণ্ট্ৰেল গভাৰ্ণমেণ্টে ৰুলছ বনাব পাৰে ৰুলছ বা লজ বনাব পাৰে আৰু তেওঁলোকক কেইটা ছাবজেক্ট এল'কেট কৰা হৈছে এট প্ৰেজেণ্ট 100 ছাবজেক্টছ অ'কে অৰিজিনেলি কিমানটা আছিলে 97টা আছিলে লিষ্ট 2ত কাৰ আছে ষ্টেট লিষ্ট আছে য'ত অকল ষ্টেট গভাৰ্ণমেণ্টে ৰুলছ বনাব পাৰে লজ বনাব পাৰে কিন্তু আণ্ডাৰ চাৰ্টেইন কণ্ডিশ্যনত কিছুমান কণ্ডিশ্যন আছে য'ত ইউনিয়ন লিষ্টে ষ্টেট লিষ্টত ৰুলছ বনাব পাৰে সেইবোৰৰ বিষয়ে আমি পাছৰ ভিডিঅ'জবোৰত পঢ়িম ইমাৰ্জেঞ্চিৰ বিষয়ে পঢ়িম প্ৰেচিডেণ্ট ৰুলছৰ বিষয়ে পঢ়িম অ'কে তো ইয়াতে 61 ছাবজেক্টছ এল'কেট কৰা হৈছে অৰিজিনেলি 66 আছিলে লিষ্ট নম্বৰ 3 কনকাৰেণ্ট লিষ্ট মানে হৈছে য'ত ইউনিয়ন গভাৰ্ণমেণ্ট আৰু ষ্টেট গভাৰ্ণমেণ্ট দুইটা গভাৰ্ণমেণ্টে মিলি কিছুমান ৰুলছ আৰু লজ আনে অ'কে ইয়াতে কেইটা ছাবজেক্টছ ইনক্লুড কৰা হৈছিলে 52 ছাবজেক্টছ অৰিজিনেলি কিমান আছিলে 47 চ' এইটো আপোনালোকে মনত ৰাখিব অৰিজিনেলি কেইটা আছে আৰু এতিয়া কিমানটা হৈছে অ'কে নেক্সট চাওঁ আহক 8th স্কিডিউল
আপোনালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় কাৰণ আমাৰ যিকেইটা 22টা লেংগুৱেজ আছে আমাৰ কনষ্টিটিউশ্যনত মেনশ্যন আছে সেই লেংগুৱেজকেইটাৰ বিষয়ে উল্লেখ আছে আৰু লেংগুৱেজ ৰেকগনাইজ বাই কনষ্টিটিউশ্যন যিকেইটা লেংগুৱেজ কনষ্টিটিউশ্যনে ৰেকগনাইজ কৰিছে অ'কে চ' অৰিজিনেলি ইয়াতে কেইটা লেংগুৱেজ আছিলে 14টা আছিলে আৰু লাহে লাহে এমেণ্ডমেণ্ট আনি ইয়াতে কেইটা এড কৰা হৈছে 22টা লেংগুৱেজ অনা হৈছে আৰু এই লেংগুৱেজকেইটাৰ বিষয়ে আপোনালোকক ইয়াতে গোটেইখিনি লেংগুৱেজৰ কথা দিয়া আছে 22টা লেংগুৱেজ আপোনালোকে এবাৰ পঢ়ি ল'ব তাৰে ভিতৰত আমাৰ আছামিজ লেংগুৱেজটো আছে আৰু লগতে বেংগলী আৰু বড়ো লেংগুৱেজ আছে এতিয়া বেংগলী আৰু বড়ো লেংগুৱেজ আমাৰ কি হয় আমাৰ আছামিজটো কি হয় অফিচিয়েল লেংগুৱেজ হয় আৰু লগতে এডিশ্যনেল অফিচিয়েল লেংগুৱেজ বুলি ক'বলৈ গ'লে আমাৰ বেংগলী আৰু বড়োটো এডিশ্যনেল অফিচিয়েল লেংগুৱেজ হয় অ'কে এতিয়া চাব যিটো 21st এমেণ্ডমেণ্ট এক্ট আছিলে 1967ত আনিছিলে তাতে সিন্ধি লেংগুৱেজটো ইনক্লুড কৰা হৈছিলে অ'কে মনত ৰাখিব আৰু 71st এমেণ্ডমেণ্ট এক্ট 1992ত তিনিটা লেংগুৱেজ এড কৰা হৈছিলে কংকানী মণিপুৰী এণ্ড নেপালী 92nd এমেণ্ডমেণ্ট এক্ট অফ 2003 চাৰিটা নতুন লেংগুৱেজ আকৌ এড কৰা হৈছিলে যিটো ৰিচেণ্ট হয় নাম হৈছে বড়ো ডগৰী মাইথালী এণ্ড সান্থালী চ' একেটা ইম্পৰ্টেণ্ট হয় মনত ৰাখিব কি এমেণ্ডমেণ্টৰ জৰিয়তে কি লেংগুৱেজ এড কৰা হৈছিলে সেইটো মনত ৰাখিব নেক্সট চাওঁ আহক 9th স্কিডিউল এতিয়া 9th স্কিডিউলত কি মেনশ্যন কৰা হৈছিলে চ' অৰিজিনেলি কেইটা আছিলে বুলি কৈছিলোঁ মই স্কিডিউলছ 8টা আছিলে চ' যিটো ফাৰ্ষ্ট এমেণ্ডমেণ্ট আহিছিলে আমাৰ ভাৰতৰ 1951ত আহিছিলে আৰু ইয়াৰ যোগেদি 9th স্কিডিউল ইনকৰ্পৰেট কৰা হৈছিলে ভাৰতৰ সংবিধানত এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ যায় চ' ইয়াতে কি আছে লেণ্ড ৰিফৰ্মছ এইটো কিহৰ লগত ডিল কৰে লেণ্ড ৰিফৰ্মছৰ লগত ৰিলেটেড হয় আৰু লগতে মষ্ট ইম্পৰ্টেণ্ট যিটো জামিনদাৰী ছিষ্টেম ব্ৰিটিছ শাসনৰ দিনৰ পৰাই চলি আহিছিলে সেইটো এবলিছ হৈ যায় সেইটো পুৰা শেষ কৰি দিয়া যায় 9th স্কিডিউলৰ আণ্ডাৰত চ' এইকেইটা পইণ্টে মনত ৰাখিব বাকীখিনি ইমান ইম্পৰ্টেণ্ট নহয় নেক্সট চাব 10th স্কিডিউল 10th স্কিডিউলত কি কথা মেনশ্যন আছে প্ৰভিজন ৰিলেটিং টু দ্য ডিছকুৱালিফিকেশ্যন অফ দি মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট এতিয়া মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্টক এণ্টি ডিফেকশ্যন লৰ আণ্ডাৰত ডিছকুৱালিফাই কৰা হয় কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে এনে ডিছকুৱালিফাই নকৰে চ' সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনকেইটাৰ মতে মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্টক মানে এমপিবোৰক কি কৰে ডিছকুৱালিফাই কৰিব পাৰে চ' ইয়াৰে প্ৰভিজনটো ক'ত লিখা আছে 10th স্কিডিউলত লিখা আছে আৰু এমেণ্ডমেণ্টটো মনত ৰাখিব 52nd এমেণ্ডমেণ্ট এক্ট অফ 1985 অলছ' ন'ন এজ কি এণ্টি ডিফেকশ্যন ল এতিয়া 1985 বুলি ক'লে এটা ইম্পৰ্টেণ্ট ইয়েৰ হৈ যায় আমাৰ অসমৰ কাৰণে কাৰণ ইয়াতে আমাৰ দুখন ছাইটক ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ৰেকগনাইজ কৰিছিলে অ'কে কোন দুখন ছাইট আছে বাৰু আপোনালোকে ক'ব দুখন নেশ্যনেল পাৰ্কক ৱৰ্ল্ড হেৰিটেজ ছাইটৰ ষ্টেটাছ দিয়া হৈছিলে 1985ত চ' আপোনালোকে এইটো এবাৰ কমেণ্ট ছেশ্যনত জনাব অ'কে এতিয়া চাওঁ আহক 11th স্কিডিউল 11th স্কিডিউলত কি মেনশ্যন আছে specifies the powers, authority and responsibilities of panchayat. So panchayator কি powers আছে, authority কিমান হয়, লগতে কি responsibilities আছে panchayator হেবোৰৰ কথা মেনশ্যন আছে আৰু panchayatক কেইটা সাবজেক্টস দিয়া হৈছিলে 29টা সাবজেক্টস দিয়া হৈছিলে যিকেইটা সাবজেক্টছৰ ওপৰত panchayate কি কৰিব পাৰে লজ বনাব পাৰে অ'কে আৰু এইটো কথা মনত ৰাখিব যে 73rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1992ৰ যোগেদি এই 11th স্কিডিউলখন সোমোৱা গৈছিলে নেক্সট চাব 12th স্কিডিউল স্পেচিফাইজ দ্য পাৱাৰ্ছ এগেইন ছেম হয় এই দুটা খালি ইয়াতে কি হয় পাৱাৰ্ছ অথৰিটি এণ্ড ৰেছপনচিবিলিটিজ কাৰ কথা কোৱা হৈছে মিউনিচিপালিটিজৰ কথা কোৱা হৈছে অ'কে ইট হেজ 18 মেটাৰ্ছ কেইটা ছাবজেক্টৰ ওপৰত ল বনাব পাৰে 18টা ছাবজেক্টছৰ ওপৰত আৰু এইটো কিহৰ যোগেদি এড কৰা হৈছিলে 74th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1992 অ'কে এই দুখন বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকে মনত ৰাখিব বিশেষকৈ পঞ্চায়তী ৰাজ যিটো আছে সেইটো কেতিয়া আমাৰ ইনকৰ্পৰেট কৰা হৈছিলে 73rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1992 আৰু লগতে 11th স্কিডিউল এইটো কথা মনত ৰাখিব ইম্পৰ্টেণ্ট স্কিডিউল কেইটা গোটেইকেইটাই ইম্পৰ্টেণ্ট হয় তাৰে ভিতৰত ইম্পৰ্টেণ্ট বুলি ক'ব গ'লে 8th স্কিডিউল 6th 5th লগতে আপোনাৰ 11th 10th এইকেইটা বেছি ইম্পৰ্টেণ্ট হৈ যায়
সো ইয়াতে চাব মেপ এখন দেখাইছোঁ মই যেটো আমাৰ ফাৰ্স্ট শিডিউল আছিল তাতে মই কি কৰিছিলোঁ টেৰিটৰিয়েল এক্সটেন্ট সো টেৰিটৰিয়েল এক্সটেন্ট বুলি ক'লে আপোনালোকে মেপখনত ধৰিব পাৰিছে চাগে ভাৰতৰ যিখিনি মেপ এইখিনি সো টেৰিটৰিয়েল এক্সটেন্ট এনেকে মানে মেনশন কৰা আছে কিমান এৰিয়া লৈকে মানে টেৰিটৰিটো এক্সটেন্ড হৈ আছে ওকে লগতে আন্দামান এণ্ড নিকোবৰো আমাৰ পাৰ্ট হয় লক্ষদ্বীপো আমাৰ পাৰ্ট হয় সো একেটাক ইনকৰ্পৰেট কৰি মানে একেলগে যেটো টেৰিটৰিয়েল এক্সটেন্ড হয় আমাৰ হেতু কথা মেনশন আছে ক'ত আৰু লগতে নামো মেনশন আছে শিডিউল 1ত মেনশন আছে সো আজিৰ ভিডিওটোত ইমানটিয়ে আজি মই গোটেইখিনি শিডিউলছ আপোনালোকৰ লগত ডিসকাস কৰিলো লগতে কিছুমান ট্ৰিক্স আছে ইয়াক মনত ৰখাৰ যেটো আপোনালোকক ইমান দৰকাৰ নপৰে যদি আপোনালোকে মানে ভালকে দুবাৰমান পঢ়িলে ধুনীয়াকৈ ৰিভাইজ হৈ যাব গোটেইখিনি আপোনালোকৰ মনত থাকিব সো মই ভাবো ইয়াতে কোনো ট্ৰিক্সৰ দৰকাৰ নাই যদি আপোনালোকে বিচাৰে ট্ৰিক্স লাগে তেন্তে ইউটিউবত বহুতখিনি ভিডিঅ'ছ আছে আপোনালোকে মনত ৰাখিবলৈ চাব পাৰে কিছুমান ট্ৰিক্স প্ৰভাইড কৰে যেটো ময়ো ষ্টাৰ্টিঙত চাইছিলোঁ কিন্তু এতিয়া পঢ়োঁতে আপোনালোকৰ মানে মাইণ্ডত সোমাই যাব ওকে সো আজিৰ ভিডিওটোত ইমানটিয়ে আপোনালোকে যিখিনি প্ৰশ্ন মই সুধো কাইন্ডলি আপোনালোকে কমেন্ট সেকশনত উত্তৰ দিবলৈ চেষ্টা কৰিব আৰু মই আপোনালোকৰ কমেন্টবোৰ পঢ়িবলৈ যত্ন কৰিম সো ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ জনালো লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকলৰ লগত ওকে ধন্যবাদ